নমস্কাৰ বন্ধুসকল, আজি মই ডিউটিৰ পৰা আহি থাকোঁতে এয়া চাওক, মোৰ গাড়ীৰ সন্মুখত এখন স্কুটিত এজন আৰোহীয়ে নিজৰ সন্তানক লৈ গৈছে স্কুললৈ। কিন্তু স্কুটিখনত যি ধোঁৱা ওলাই গৈছে আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। কিন্তু অসমৰ যিসকল আৰক্ষী আছে, যান বাহন নিয়ন্ত্ৰণ কৰা আৰক্ষী, তেওঁলোকে কিন্তু পলিউশ্যনৰ নামত বিভিন্ন ঠাইত ৰাস্তাই ঘাটে বহি বিভিন্নজন মানুহৰ যি বাইক তেওঁলোকে চেকিং কৰে, কিবা কৰে। এই ধৰণৰ যি বাইকত এনেকৈ ধোঁৱা উলিয়াই এই বাইকখনে পলিউশ্যন কৰি তেওঁলোকে যি আগবাঢ়ি গৈ আছে, সেই ক্ষেত্ৰত কিন্তু অসম চৰকাৰৰ যিকোনো যান বাহন আৰক্ষী আছে, তেওঁলোকে নেদেখে নেকি? এনেকুৱা ধৰণৰ গাড়ীসমূহ পথত চলি থাকে, তেতিয়া তেওঁলোকে এইসমূহ দেখা নাপায় নেকি? আচলতে এইটো এটা বিষয়, চিন্তনীয় বিষয় আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ। চাওক, এই বাইকখন কিমান ধোঁৱা উলিয়াই গৈ আছে। মই এই বাইকখনৰ পিছে ধৰি লওক 4-5 কিলোমিটাৰ মই আহি আছিলোঁ। এয়া চাওকচোন কিমান পলিউশ্যন কৰি গৈ আছে। এইসমূহ যি যান বাহনৰ পৰা এই ধৰণৰ ধোঁৱা ওলাইছে, তেওঁলোকে যি পলিউশ্যন কৰি গৈ আছে, সেই ক্ষেত্ৰত কিন্তু আজিলৈকে কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা নগ'ল। তো আপোনালোকক এটা দেখুৱালোঁ, আপোনালোকে চাওক এই ধৰণে চলি আছে এতিয়া আমাৰ অসমত।